এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ সন্দৰ্ভত যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈৰ মন্তব্য। নিউজৰ এক বিশেষ প্ৰতিবেদন। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফলাফলৰ সন্দৰ্ভত যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই এনেদৰে মন্তব্য প্ৰকাশ কৰিছে। হয়, সুপ্ৰভাত। আজি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ফলাফল আজি ঘোষণা হৈছে আৰু সেই অনুক্ৰমে আমাৰ যোৰহাট জিলাৰ যিখিনি স্থান ৰাজ্যিক ভিত্তিত যিকেইটা স্থান সেইকেইটা মই ক'বলৈ ওলাইছোঁ। আমাৰ বিজ্ঞান শাখাত যিটো পাছ পাৰ্চেণ্টেজ সেইটো হ'ল 93.48 আমাৰ ছায়েন্সৰ। আমি জিলাবোৰৰ ভিতৰত আমি চতুৰ্থ স্থান দখল কৰিছোঁ। আৰু ঠিক তেনেকৈ যিটো কলা শাখাৰ আমাৰ পাছ পাৰ্চেণ্টেজটো হৈছে 88.90 আৰু আমি সপ্তম স্থান অধিকাৰ কৰিছোঁ জিলা হিচাপে। শীৰ্ষ 7খন জিলা ভিতৰত আমি স্থান পাইছোঁ সপ্তম, আৰু কমাৰ্চতো তেনেকৈ আমি সপ্তম স্থানেই অধিকাৰ কৰিছোঁ 93.96% আমাৰ। আৰু যিটো আমি ফলাফলৰ হাৰ দেখিবলৈ পালে আমাৰ বাণিজ্য আৰু যিটো কলা শাখাৰ ফলাফলত আমি অলপ পাৰ্চেণ্টেজটো আমাৰ কমেই আছে, হ'লেও আমি আশা কৰিছোঁ ভৱিষ্যতৰ দিনখিনিত আমি খুব সুন্দৰভাৱে আমি আগবঢ়াই লৈ যাবলৈ যত্নৱান হ'ম। আৰু ছায়েন্সৰ বিষয়ত আমি চতুৰ্থ স্থানত আছোঁ যদিও আমি আৰু ভাল কৰিবলৈ যত্নৱান হ'ব লাগিব। আৰু এই আপাহতে মই সকলো ছাত্ৰ ছাত্ৰী, বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰী, তেওঁলোকৰ অভিভাৱক সকলোকে মই অভিনন্দন জনাইছোঁ। আৰু ভৱিষ্যতৰ যিখিনি আমাৰ নতুন এইখিনি ছাত্ৰ ছাত্ৰী এইবাৰ অৱতীৰ্ণ হ'ব, আমি তেওঁলোকক বিশেষভাৱে যত্ন ল'ব লাগিব আৰু যাতে ভাল ফলাফল লাভ কৰিব পাৰোঁ, মই সেইটোৱে আশা কৰিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।